পঢ়ো পৰম শ্ৰদ্ধাৰ গুৰুসকল আৰু বন্ধু বান্ধৱীসকল তথা মৰমৰ ভাইটি ভণ্টিসকল, আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। এই পবিত্ৰ পদ আমাৰ প্ৰতিজন গুৰুকে শ্ৰদ্ধা জনাই দুআষাৰ ক'বলৈ ওলাইছোঁ। ভুল হ'লে ক্ষমা কৰি দিব। প্ৰতি বছৰে 5 ছেপ্টেম্বৰ পালন কৰা হয়। পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণ উপ-ৰাষ্ট্ৰপতি আছিল আৰু দ্বিতীয় ৰাষ্ট্ৰপতি আছিল। তেওঁৰ জন্ম হৈছিল 1888 চনত। তেওঁ তামিলনাডু তিৰুতাত। তেওঁৰ পিতৃৰ নাম বীৰাস্বামী আৰু মাতৃৰ নাম ইতাম্মা আছিল। এই দিনটো 5 ছেপ্টেম্বৰ শিক্ষক দিৱস হিচাপে পালন কৰা হয়। ইয়াকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।